নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ আগত এটা আমাৰ লগত হোৱা ঘটনা ঘটি গৈছে সেই বিষয়ে ক'ম। আপোনালোকে বাৰু সম্পূৰ্ণ ভিডিঅ'টো শুনিব আপোনালোকে শেষলৈকে। আমাৰ পৰিয়ালৰ দেউতাৰ ভায়েকৰ ভনীয়েক খুৰী হয় মোৰ। খুৰী মৰিছিল মৰাৰ 15 দিনৰ দিনাখন আমাৰ লগত এনেকুৱা এটা ঘটনা হ'ল। সেইদিনাখন 15 দিনৰ দিনাখন ৰাতি আমাৰ মাহঁতৰ ঘৰত ভাইটি ৰাতি 9টামান বাজিত বাহিৰত লেট্ৰিনত আহিছিলে। আহোঁতে লেট্ৰিনত সোমাই লেট্ৰিনত বহি থাকোঁতে আপোনাৰ এনেকুৱা এটা শব্দ হৈছে, আপোনাৰ ল'ৰাটো লেট্ৰিনৰ পৰা ওলাই দৌৰ মাৰিছে ভয়ত চিঞৰি। বাৰী বাঁহৰ এনেকুৱা এটা শব্দ, মেৰমেৰণি শব্দ, এডাল বাঁহ এনেকৈ ভাগিছে দেখিলে ভয় লাগি যায়। মাজত একে ভাগি দিছে বাঁহডাল। সি ভয় খাই ভিতৰলৈ দৌৰ মাৰি আহি তাৰপিছত চালেগৈ টৰ্চ মাৰি একো নাই। তাৰপিছত পিছদিনাখন আমাৰ ঘৰত ৰাতি 11টামান বাজিছে। আমাৰ মানুহজন ধাবাত কাম কৰে, কুকমেন ধাবাৰ। ৰাতি আহিছে 11টামান বাজিত আহি খাই বৈ শুইছোঁ। শোৱাৰ পিছত মই মোবাইলটো চাই আছোঁ। চাই থাকোঁতে 11:40মান হৈছে। তেনেকুৱাতে মানুহজন অকণমান টোপনি আহিছে। টোপনি আহোঁতে মানুহজনৰ আমাৰ আগফালৰ ঘৰৰ কাম কৰি আছে, তাত বাঁহবিলাক খাৰা কৰি থৈ দিয়া গৈছিলে। তাৰপিছত আপোনাৰ এনেকুৱা এটা শব্দ হৈছে, বাঁহখিনি ধম ধমকৈ বাঁহখিনি পৰি গৈছে। পৰি যাওঁতে মানুহজন উচপ খাই গৈছে। তাৰপৰা মই বোলো কি হ'ল? কৈছে আগফালে বাঁহ পৰিছে হ'বলা। তাৰপিছত দুয়োজন আমি উঠি গৈ চাইছোঁগৈ, খাৰা হৈয়ে আছে বাঁহবোৰ, কিন্তু বাঁহবোৰ এডালো হিলা নাই। তাৰপৰা বাঁহবোৰ আমি চাইছোঁগৈ, তেনেকেই খাৰা কৰি থোৱাতেই আছে। বাঁহবোৰ এডাল বাঁহ পৰা নাই। কিন্তু আমি শুই থকা অৱস্থাত যিটো শব্দ হৈছে, বাঁহবিলাক পৰিলে যেনেকুৱা শব্দ হয় তেনেকুৱা হৈছে। চালোগৈ, তাৰপৰা নাই। আহি দৰ্জা ঘৰ মাৰি শুলোঁ। শোৱাৰ পিছত পিছদিনাখন আকৌ আমি সন্ধ্যা পৰত আমাৰ ৰুমত বহি ল'ৰা দুটা মই বিচনাতে বহি চাহ খালোঁ। চাহ খাই ডাঙৰ ল'ৰাটো উঠি গৈছে, সৰু ল'ৰাটোৱে মই বিচনাতে শুই আছিলোঁ। শুই থাকোঁতেই আমাৰ বিচনা কাষৰ খিৰিকীখন এনেকুৱা এটা টান দিছে, খিৰিকীখন খুলি গৈছে। সৰু ল'ৰাটোৱে একদম ভয় অ' মাই বুলি চিঞৰি সি বিচনাৰ পৰা ভয়তে নামি গৈছে। কি হ'ল মই বোলো। তাৰপৰা কৈছে খিৰিকীখন খুলি দিছে। তাৰপিছত এনেকৈ চাইছোঁ, হয় খিৰিকীখন আজু মাৰি খুলি দিয়া চিন আছে। তাৰপৰা ওচৰৰ বৰ্তাকক মাতিলোঁ। মাতি বৰ্তাকে চালে, টৰ্চ মাৰি চাই একো দেখা নাপালে। তাৰপৰা হুকটো মাৰি থৈ দিলোঁ। তাৰপিছত মানুহজন ৰাতি ফোন কৰা নাছিলোঁ বাপেকলৈ। তাৰপিছত ল'ৰাটোৱে ক'লে, সৰু ল'ৰাটোৱে ক'লে ফোন এটা পাপাক কৰ। তাৰপিছত মই বাপেকলৈ ফোন কৰিলোঁ। ফোন কৰোঁতে সি কৈছে পাপাক কথাটো কৈ দে। মই বোলো নালাগে, পাপাক নকওঁ, পাপাই ৰাতি দেৰি হয় আহোঁতে, ভয় খাব। তাৰপিছত বাপেক আহিছে 11টামান বাজিত, আৰু যোন দি আহে সেইখিনিত এখন শ্মশান আছে। সেই শ্মশানৰ কাষদিয়ে আহে। 11টামান বাজিত আহিছে। তাৰপৰা আহি এই শ্মশানখনৰ কাষ পাইছেহি। পাওঁতে বোলে এনেকুৱা এটা শব্দ হৈছে, বাইকখন এনেকুৱা এটা কঁপনি দিছে, বাইকখন ৰখাব নোৱাৰিলে। ইমান লাহে লাহে আহোঁতেও এনেকুৱা এটা কঁপাই দিছে, বাইকখনৰ পিছফালৰ পৰা ধৰি যেনিবা কোনোবাই জোকাৰিহে দিছে। তেনেকৈ জোকাৰি দিয়া নিচিনা দিওঁতে মানুহজন ৰৈ থাকিব নোৱাৰিলে, বাইকে চাইকে লুটি খাই পৰিলে। পৰোঁতে বাইক এখন হেঁচা মাৰি ধৰিলে, ধৰি পেলাই ভৰিত কষ্ট পাইছে আৰু ভৰি ছিগিছে। যেনে তেনে নিজে উঠি আহি ঘৰ পালেহি। পাই পেলাই তাৰপিছত ঘৰ পালেহি। পোৱাৰ পিছত 11:30 বাজিছে পাইছে। তাৰপৰা আমি ওলাই গৈছোঁ। দৰ্জা খুলি ওলাই যোৱাৰ পিছত তাৰপৰা মই বোলো ইমান দেৰি হ'লনে বোলে, এনেকুৱা তেনেকুৱা ঘটনা, এনেকৈ শ্মশানৰ গুৰিতে পৰি আছোঁ বহুত সময়। তাৰপৰা বাইকখন সোমোৱাব লৈছে ভিতৰলৈ। বাইকখন ষ্টাৰ্ট দিলে, এতিয়া আগ চকাটো সোমাই পিছ চকাটো কি একদম চুঁচৰি গৈছে। উঠিব নোৱাৰে এতিয়া বাইকখন, ওপৰলৈ উঠাব পৰা নাই। তাৰপৰা ল'ৰাটোৱে মই যেনে তেনে কৰি উঠালোঁ। উঠাই ভিতৰ সোমোৱালোঁ। সোমোৱাৰ পিছত মানুহজন ভিতৰ সোমালে। কথাখিনি আমাক কৈছে বোলে এনেকুৱা তেনেকুৱা হ'ল মোৰ আজি। তেতিয়া মই দেউতাকক কৈছোঁ, সন্ধ্যা পৰত আমাৰো এনেকুৱা হৈছে ঘৰত, খিৰিকীখন আজু মাৰি খুলি দিছে। এতিয়া কথাটো হ'ল এনেকুৱা, আপোনালোকে এইবোৰ আজিকালিৰ দিনত এইবোৰ বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু ঘটনাটো আমাৰ লগতে হৈছে। আপোনালোকে বাৰু এনেকুৱা বিশ্বাস কৰে নে নকৰে আপোনালোকে জনাব। সেইকাৰণেহে আমাৰ লগত হোৱা ঘটনাটো হোৱাৰ কাৰণে মই জনাব বিচাৰিলোঁ আপোনালোকক।